হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল কি খবৰ তোমালোকৰ আশা কৰিছোঁ তোমালোকৰ সকলোৰে খবৰ ভাল যিহেতু তোমালোকৰ এইচএছ ফাইনেল পৰীক্ষালৈ আৰু বেছি দিন নাই গতিকে আজি মই তোমালোকৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হোৱাকৈ অসমীয়া কিতাপৰ বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ এই চেপ্টাৰটোৰ যিমানবোৰ ইম্পৰ্টেণ্ট কমন কুৱেশ্যন আনচাৰ আছে সেই সকলোবোৰ ডিছকাছ কৰিম গতিকে আজিৰ ভিডিঅ'টো মোষ্ট ইম্পৰ্টেণ্ট হ'ব তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা তেতিয়াহে এই চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰসমূহ তোমালোকে দেখিবলৈ সক্ষম হ'বা গতিকে ভালদৰে ভিডিঅ'টো চাই যোৱা যদিহে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ভিডিঅ'টো লাইক কৰি দিবা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তেনেহ'লে আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আহা যিহেতু তোমালোকৰ শব্দ অৰ্থ পৰীক্ষা তিনিটা আহিব গতিকে এইটো শব্দ অৰ্থ ইম্পৰ্টেণ্ট হয় উপকল্প মানে হৈছে উপনিধি বা নিয়মৰ লেখীয় এইটো বহুত ইম্পৰ্টেণ্ট হয় পৰীক্ষাত বাৰে বাৰে আহি থাকে গতিকে এইটো প্ৰশ্ন তোমালোকে চাই যাবা এক নম্বৰ প্ৰশ্নটো চোৱা বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ প্ৰবন্ধটো লেখকৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে উত্তৰটো হ'ব বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ প্ৰবন্ধটো লেখক ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীৰ বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি উত্তৰটো দিয়া আছে তোমালোকে ধুনীয়াকৈ চাই ল'বা আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোক কি বুলি কোৱা হয় উত্তৰটো হ'ব আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোক বিজ্ঞান বুলি কোৱা হয় গতিকে বিজ্ঞান কাক বোলে এইটো হৈছে ইয়াৰ উত্তৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত ইয়াত প্ৰশ্নকেইটা তোমালোকে চাই ল'বা গোটেইকেইটাৰ প্ৰশ্ন মই মাতি নাযাওঁ এইটো প্ৰশ্ন চাই যাবা সপোনত পোৱা ঔষধ ৰোগীয়ে কিয় ব্যৱহাৰ কৰা অনুচিত এইটো 2 নম্বৰৰ বাবে পৰীক্ষাত আহিব ইমান ইম্পৰ্টেণ্ট নহয় বাৰু তোমালোকে এইটো প্ৰশ্ন নাচালেও হৈ যাব তাৰপিছত এইটো হৈছে 2 নম্বৰ প্ৰশ্ন 3 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় যে মুকলি মন মানে কি এইটো প্ৰশ্ন বহুবাৰ ফাইনেল পৰীক্ষাত আহিছে আৰু তোমালোকৰ টেষ্ট পৰীক্ষাটো বহুত ৰিপিট মাৰিছে গতিকে এইটো প্ৰশ্ন তোমালোকে চাই যাবা মুকলি মন মানে কি উত্তৰটো ধুনীয়াকৈ দিয়া আছে এইটো প্ৰশ্ন 2 নম্বৰৰ বাবে আহিব বহুত ইম্পৰ্টেণ্ট হয় আদিম মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 2 নম্বৰৰ বাবে আহিব এইটো ইম্পৰ্টেণ্ট তোমালোকে চাই যাবা তাৰপিছত 1 নম্বৰটো চাবা আৰু 2 নম্বৰ 3 নম্বৰ নাচালেও হৈ যাব এইকেইটা পৰীক্ষাত নাহে বাৰু তাৰপিছত 4 নম্বৰটো চাবা যে দাঁতৰ পোকবোৰ প্ৰকৃততে কি হয় দাঁতৰ পোকবোৰ প্ৰকৃততে এক প্ৰকাৰৰ অনুজীৱ হয় এইটো প্ৰশ্ন 1 নম্বৰৰ বাবে আহে বিশুদ্ধ খোৱা পানীৰ অভাৱত মূলত কেনেধৰণৰ ৰোগ হ'ব পাৰে জণ্ডিছ মেলেৰিয়া এইবোৰ ৰোগ হ'ব পাৰে ডায়েৰিয়া গতিকে ইম্পৰ্টেণ্ট হয় প্ৰিভিয়াছ ইয়েৰ এক্সামত এইটো আহিছে বিজ্ঞান বুলিলে কি বুজা আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱে হৈছে বিজ্ঞান গতিকে এইটো ইম্পৰ্টেণ্ট হয় বসন্ত ৰোগ কিহৰ পৰা সৃষ্টি হয় বসন্ত ৰোগ একোবিধ ক্ষুদ্ৰ ভাইৰাছ বা বীজাণুৰ দ্বাৰা সৃষ্টি হয় মষ্ট ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকৰ ব্যাখ্যা কৰা বা বুজাই লিখা আহিব আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱে হ'ল বিজ্ঞান কথাষাৰ বুজাই লিখা বা ব্যাখ্যা কৰা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো প্ৰশ্ন প্ৰিভিয়াছ ইয়েৰ এক্সামত বহুবাৰ আহিছে 2016 17 18 এনেকৈ বহুতকেইটা পৰীক্ষাত আহিছে গতিকে এইটো প্ৰশ্ন তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় 4 নম্বৰৰ বাবে চাই যাবা বৈজ্ঞানিক মানসিকতা মানে কি বুজাই লিখা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো প্ৰশ্ন তোমালোকে চাই যাবা তাৰপিছত তোমালোকে চাব লাগিব প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা মষ্ট ইম্পৰ্টেণ্ট এইটো কিন্তু তোমালোকৰ এইবাৰ পৰীক্ষাত আহিব পাৰে বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনৰ গুৰুত্ব বৰ বেছি এইটো বহুবাৰ পৰীক্ষাত আহিছে আৰু তোমালোকৰ এইবাৰ পৰীক্ষাত আহিব হা গতিকে এইটো প্ৰশ্ন তোমালোকে চাই ল'বা প্ৰসংগখিনি ধুনীয়াকৈ লিখিব লাগিব সংগতিখিনিও লিখিব লাগিব আৰু ব্যাখ্যাখিনিও তোমালোকে 4 লাইন বা 5 লাইন এক্সপ্লেইন কৰি দিলে হৈ যাব গতিকে ইম্পৰ্টেণ্ট হয় সেইটো প্ৰশ্ন চাই যাবা গতিকে এই চেপ্টাৰটোৰ এইখিনি প্ৰশ্নই আছিলে গতিকে এই চেপ্টাৰটোৰ যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে মই তোমালোকক দেখাই দিলোঁ আৰু যিখিনি ইম্পৰ্টেণ্ট বুলি ক'লোঁ সেইখিনি প্ৰশ্ন তোমালোকে চাই যাবাই কাৰণ পৰীক্ষাত
ইয়াৰ পৰাই কমন পৰিব হয়তো আৰু কিছুমান গ্ৰন্থ বা কবিতা পুথি ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে লিখা থাকিব পাৰে সেইবোৰ কিতাপত ধুনীয়াকৈ আছে তোমালোকে সেইবোৰ চাই যাবা কাৰণ আমি সকলোবোৰ কুৱেশ্যন তোমালোকক নকওঁ যে আহিবই বুলি যিকেইটা ইম্পৰ্টেণ্ট হয় পৰীক্ষাত বাৰে বাৰে আহি থাকে সেইকেইটা প্ৰশ্নহে তোমালোকক শ্বেয়াৰ কৰোঁ গতিকে যিকেইটা প্ৰশ্ন ইম্পৰ্টেণ্ট বুলি ক'লোঁ সেইকেইটা প্ৰশ্ন তোমালোকে চাই নোযোৱাকৈ নাথাকিবা সেইকেইটা প্ৰশ্ন চাই যাবা আৰু এই পাঠটো তোমালোকে নিশ্চয় পঢ়িছা নিশ্চয় তোমালোকে বুজি পাইছা গতিকে বিজ্ঞান মানে কি বৈজ্ঞানিক মানসিকতা মানে কি এই চেপ্টাৰটোৰ লগত জড়িত থকা সকলো কুৱেশ্যন আনচাৰ তোমালোকে কৰিব পাৰিবা যদি তোমালোকে এই পাঠটো বুজি পাইছা গতিকে প্ৰতিটো পাঠৰ তোমালোকে কনচেপ্টটো বুজি ল'বা কনচেপ্টটো বুজি পালে তোমালোকে আনচাৰবোৰ বনাই লিখিব পাৰিবা পৰীক্ষাত গতিকে 1 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট হয় এইটো ব্যাখ্যা কৰা পৰীক্ষাত আহে গতিকে এইটো প্ৰশ্ন তোমালোকে চাই যাবা আৰু বসন্ত ৰোগ কিহৰ পৰা সৃষ্টি হয় বিজ্ঞান বুলিলে কি বুজা বিশুদ্ধ খোৱা পানীৰ অভাৱত কেনেধৰণৰ ৰোগ হ'ব পাৰে এইকেইটা প্ৰশ্ন পৰীক্ষাত বাৰে বাৰে আহি থাকে গতিকে এইকেইটা প্ৰশ্ন তোমালোকে চাই যাব লাগিবই কাৰণ ইয়াৰ পৰা তোমালোকৰ এটা বা দুটা প্ৰশ্ন কমন পৰিব আৰু তোমালোকৰ অসমীয়া কিতাপখনৰ সকলো প্ৰশ্ন পাঠৰ মাজৰ পৰা আহিব গতিকে তোমালোকে কিতাপখন ভালদৰে পঢ়িব লাগিব আৰু তোমালোকৰ মূল ভাৱ কি আহিব মই তোমালোকক ভিডিঅ' এটা বনাই দিম গতিকে তোমালোকে সেই ভিডিঅ'টো চাবা আগতেও মই মূল ভাৱৰ ওপৰত ভিডিঅ' এটা আপলোড কৰিছোঁ তোমালোকে চোৱা নাই যদি চাই ল'ব পাৰিবা গতিকে মূল ভাৱ এইবাৰ তোমালোকৰ পৰীক্ষাত আহিব মূল ভাৱ তোমালোকৰ 6 নম্বৰ আহিব গতিকে কোনটো মূল ভাৱ আহে মই কৈ দিম যদিহে তোমালোকক মূল ভাৱ লাগে তোমালোকে মোক কমেণ্ট কৰি জনোৱা যে মূল ভাৱ লাগে বুলি তেতিয়া মই তোমালোকৰ বাবে ভিডিঅ'টো আপলোড কৰি দিম গতিকে আজিৰ এই ভিডিঅ'টো কেনে লাগিলে কমেণ্ট এটা কৰি দিবা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যিহেতু তোমালোকৰ পৰীক্ষা পালেহি আৰু কিহৰ ভিডিঅ' লাগে সেই কথাটো কমেণ্ট কৰি জনাবা আৰু তোমালোকে মোৰ ভিডিঅ'টো কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছা সেই কথাটো কমেণ্ট কৰি দিবা তেতিয়াহে মই জানিম যে তোমালোকে মোৰ ভিডিঅ'সমূহ কৰ পৰা চাই আছা গতিকে পৰীক্ষা পালেহি ভালদৰে প্ৰিপাৰেশ্যন কৰি থকা আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ